কেইটামান গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত আচলতে আজি এই সংবাদ মেলখন আয়োজন কৰিছো। গুৰুত্বপূৰ্ণ বুলি এই কাৰণে কৈছো কাৰণ আজি কিছুদিন ধৰি আচলতে এই বিষয়কেইটাই সামাজিক মাধ্যমতেই হওক বা সংবাদ মাধ্যমতেই হওক আচলতে ব্যাপক চৰ্চা লাভ কৰি আছে। আপোনালোক সকলোৱে গম পাইছে যে আজি কেইদিনমানৰ আগতে আমাৰ এজন অসমীয়া ব্যৱসায়ী, অসমীয়া শিক্ষিত যুৱক পৱন হাজৰিকা, লখিমপুৰ জিলাৰ ধলপুৰৰ পৱন হাজৰিকা নামৰ এই যুৱকজন আচলতে গুৱাহাটীত ব্যৱসায় কৰিবলৈ আহি তেওঁ মৃত্যুক আঁকোৱালি ল'বলগীয়া হ'ল। মৃত্যু মানে সাধাৰণ মৃত্যু নহয়, এয়া আত্মহত্যা। এনেকুৱা আত্মহত্যাৰ ঘটনা আচলতে বহুত সংঘটিত হৈ থাকে, আত্মহত্যা হৈ থাকিব বা এইবোৰ কথা ওলাই থাকিব। কিন্তু আচলতে এই সকলোবোৰৰ মাজত আজি আমি আলোচনা কৰিবলগীয়া বিষয়টো হ'ল যে এজন অসমীয়া শিক্ষিত উঠি অহা উদীয়মান ব্যৱসায়ীয়ে আচলতে আত্মহত্যা কৰিবলগীয়া হ'ল বহিৰাগত বনিয়াৰ অত্যাচাৰ, মানসিক অত্যাচাৰৰ কাৰণে। এই বহিৰাগত বনিয়াৰ মানসিক অত্যাচাৰৰ কাৰণে যে আচলতে আজি আমাৰ এজন শিক্ষিত যুৱকে, শিক্ষিত উদীয়মান ব্যৱসায়ীয়ে যে আজি আত্মহত্যা কৰিব লগা হ'ল, তাৰ উত্তৰ আমাক চৰকাৰে দিব লাগিব যে কিয় কৰিবলগীয়া হ'ল। আজি তেখেতে পৱন হাজৰিকাই যিখন ছুইচাইড নোট লিখি থৈ গৈছে, সেই ছুইচাইড নোটত স্পষ্টভাৱে 3জন অনা অসমীয়া তেওঁৰ পূৰ্বৰ সহযোগী ব্যৱসায়ীৰ নাম উল্লেখ কৰিছে: অংকিত কুমাৰ, নিলয় আৰু বিকাশ চিচদিয়া। কিন্তু দুৰ্ভাগ্যজনকভাৱে আচলতে চৰকাৰখনে, অসম চৰকাৰেই হওক বা হিমন্ত বিশ্ব শৰ্মাই হওক, এই বিষয়টোৰ পৰা আচলতে ফালৰি কাটি থকা দেখিবলৈ পোৱা গৈছে। হিমন্ত বিশ্ব শৰ্মাই হওক বা বিজেপি চৰকাৰখনেই হওক প্ৰতি সময়তে তেওঁলোকে খিলঞ্জীয়া সুৰক্ষাৰ কথা ডাঙৰ ডাঙৰ ভাষণ দিয়ে। তেওঁলোকে খিলঞ্জীয়া সুৰক্ষাৰ কথা কয়। তেওঁলোকে অসমৰ খিলঞ্জীয়া যুৱকসকলক, অসমৰ খিলঞ্জীয়া লোকসকলক, থলুৱা লোকসকলক সুৰক্ষা প্ৰদান কৰিম বুলি কয়। কিন্তু বাৰে বাৰে আচলতে খিলঞ্জীয়া সুৰক্ষাৰ নামত যে যি প্ৰতাৰণা কৰিছে, সেই প্ৰতাৰণাৰ নাটকখন আচলতে অসমৰ ৰাইজে এতিয়া লাহে লাহে গম পাইছে। আৰু তাৰ এটা জ্বলন্ত উদাহৰণ আমাৰ এই পৱন হাজৰিকাৰ মৃত্যু। আজি চাব, গোটেই গুৱাহাটীখনত অসংখ্য কোচিং ইনষ্টিটিউট, আজি কিমান কোচিং ইনষ্টিটিউট ডেইলি বনি আছে তাৰ আমি হিচাপ দিব নোৱাৰো। কিন্তু কিমানটা কোচিং ইনষ্টিটিউটত আচলতে কোৱালিটি এডুকেশ্যন দিয়া হয়, কিমানটা কোচিং ইনষ্টিটিউটে ল'ৰা ছোৱালীক কোৱালিটি এডুকেশ্যন দিব পাৰে, সেই কথাটো কিন্তু আজিলৈকে আমি আলোচনা কৰা নাই বা কৰিবলগীয়া বিষয় বুলি ভবা নাই। বাৰু যিয়ে নহওক, গুৱাহাটীত যিমানসমূহ কোচিং ইনষ্টিটিউট আছে প্ৰায় ভাগৰে আচলতে ব্যৱসায়ীসকল, প্ৰায় ভাগৰে আচলতে মালিকসকল, প্ৰায় ভাগৰে স্বত্বাধিকাৰীসকল আচলতে বহিৰাগত। এই বাহিৰৰ পৰা আহি, দিল্লী, মুম্বাই, গুজৰাট, হাৰিয়ানাৰ পৰা আহি আচলতে তেওঁলোকে অসমত কোচিং ইনষ্টিটিউট চলাইছে। তেওঁলোকৰ পৰা লৈ এজন অসমীয়া উদীয়মান যুৱকে, তেওঁৰ ঘৰ, পৱন দাৰ ঘৰ ধলপুৰত, মোৰ ঘৰৰ কাষৰ এজন ল'ৰা আজি গুৱাহাটীত ব্যৱসায় কৰিবলৈ আহি তেওঁ মৰি গ'ল। চৰকাৰে কিয় ব্যৱস্থা গ্ৰহণ কৰা নাই? কিয় কেৱল এজন মানুহক গ্ৰেপ্তাৰ কৰি এতিয়ালৈকে বাকী দুজন মানুহক কাৰ সুৰক্ষাৰ কাৰণে তেওঁলোকে, সেই বাকী দুজন মানুহক তেওঁলোকে সুৰক্ষা প্ৰদান কৰিব বিচাৰিছে? কাক আচলতে তেওঁলোকে বচাব বিচাৰিছে? আজি চাব, কালি এই পৱন হাজৰিকাৰ এগৰাকী ভগ্নী নীলাক্ষী হাজৰিকা, তেওঁ এটা বহুত দীঘল ফেচবুক পোষ্ট লিখিছে। আৰু তেওঁ ফেচবুক পোষ্টত আক্ষেপেৰে কৈছে যে তেওঁলোকে যি 3জন মানুহৰ নাম FIR-ত উল্লেখ কৰিছিল, সেই 3জন মানুহৰ 2জন মানুহক এতিয়ালৈকে অন্ততঃ প্ৰাথমিক অনুসন্ধানৰ বাবেও অসম আৰক্ষীয়ে তেওঁলোকক আটক কৰা নাই, অথবা তেওঁলোকক সোধপোছৰ বাবেও মাতি আনিবলৈ সাহস কৰা নাই। আজি অসমীয়া মানুহ এজনে ছুইচাইড কৰি দিলে ব্যৱসায় কৰিব নোৱাৰি, বহিৰাগত ব্যৱসায় অতপালিত। যিখন চৰকাৰে, যিজন হিমন্ত বিশ্ব শৰ্মাই বাৰে বাৰে কয় যে আমি খিলঞ্জীয়া লোকসকলক সুৰক্ষা প্ৰদান কৰিম, আমি থলুৱা ব্যৱসায়ীসকলক সুৰক্ষা প্ৰদান কৰিম, তেতিয়াহ'লে আজি উদীয়মান এজন নতুন প্ৰজন্মৰ ব্যৱসায়ীয়ে কিয় আত্মহত্যা কৰিবলগীয়া হ'ল? আত্মহত্যা কৰাৰ পিছত কিয় আজি চৰকাৰ মনে মনে আছে? কিয় কাক বচাবলৈ আচলতে তেওঁলোকে 2জন মানুহক সুৰক্ষা প্ৰদান কৰি আছে, 2জন মানুহক তেওঁলোকে প্ৰাথমিক অনুসন্ধানৰ বাবেও গ্ৰেপ্তাৰ কৰিব পৰা নাই? এই বিষয়টো আচলতে এটা গুৰুত্বপূৰ্ণ বিষয়। গতিকে চৰকাৰলৈ আমি স্পষ্টভাৱে দাবী উত্থাপন কৰিছো যে
অতি শীঘ্ৰেই কেৱল দুজনেই নহয়, যদি এই চক্ৰটোৰ লগত আৰু কোনোবা জড়িত আছে, অতি শীঘ্ৰেই আচলতে কোনো প্ৰশ্ন নুসুধাকৈ তেওঁলোকক গ্ৰেপ্তাৰ কৰিব লাগে, যদি প্ৰকৃততে তেওঁলোকে দোষ কৰিছে। পৰিয়ালৰ লোকে উল্লেখ কৰিছে যে দিছপুৰ থানাৰ যিজন ইনভেষ্টিগেশ্যন অফিচাৰ IO, তেওঁক আচলতে পৱন হাজৰিকাৰ মৃত্যুৰ 3 দিন পাছতে দিছপুৰ থানাৰ পৰা ট্ৰান্সফাৰ কৰি দিয়া হৈছিলে। দিছপুৰ থানাৰ আয়োজনক ট্ৰান্সফাৰ কৰা হ'ল, কিন্তু পৰিয়ালৰ লোকে যি 3 জনৰ নাম উল্লেখ কৰিলে, সেই 3 জনৰ 2 জনক এতিয়ালৈকে অসম আৰক্ষীয়ে ধৰিবলৈ সম্ভৱ নহল। আজি মই কৈছো যে গোটেই কোচিং ইনষ্টিটিউট বিলাক বহিৰাগত মানুহ নহবা পুঁজিপতিৰ কবলত। আজি সেই বহিৰাগতৰ পৰা এটা ব্যৱসায় অসমীয়া যুৱক এজনে কৰিম বুলি আগবাঢ়িছিলে, কিন্তু তেওঁক কৰিবলৈ দিয়া নহল। এয়া কি? আচলতে আমি সদায় জাতীয় অৰ্থনীতি শক্তিশালী কৰাৰ কথা কওঁ, আমি সদায় জাতীয় অৰ্থনীতিৰ কথা পাতো, কিন্তু আমি কেৱল কথা পতাতে সীমাবদ্ধ থাকিম নে আচলতে আমি হাতে কামেও কিবা কাম কৰিম? চৰকাৰখনলৈ আমাৰ প্ৰশ্ন। আজি অসম পুলিচক হিমন্ত বিশ্ব শৰ্মা চৰকাৰে পৈতৃক সম্পত্তিৰ দৰে ব্যৱহাৰ কৰি কোনোবাই যদি কবিতা লিখিছে জেললৈ পঠিয়াই দিছে, কোনোবাই যদি ছবি আঁকিছে জেললৈ পঠিয়াই দিছে, কোনোবাই যদি প্ৰতিবাদ কৰিছে জেললৈ পঠিয়াই দিছে। কিন্তু এজন অসমীয়া উদীয়মান ব্যৱসায়ীয়ে আত্মহত্যা কৰিবলগীয়া হ'ল, আৰু আত্মহত্যা কৰি তেওঁ নিজে লিখি থৈ গৈছে যে তেওঁ সেই সহযোগী বাকী কেইজন আচলতে সহযোগী বহিৰাগত ব্যৱসায়ীৰ কাৰণে, তেওঁলোকৰ মানসিক অত্যাচাৰৰ কাৰণে আচলতে তেওঁ আত্মহত্যাৰ দৰে এটা চৰম পন্থা অৱলম্বন কৰিব লগা হ'ল। অথচ এতিয়া পৰ্যন্ত চৰকাৰখনে কোনো ষ্ট্ৰিক্ট একশ্যন লোৱা আমি দেখিবলৈ পোৱা নাই। অথচ এতিয়ালৈকে হিমন্ত বিশ্ব শৰ্মাই এটা প্ৰতিক্ৰিয়া দিয়া আমি দেখিবলৈ পোৱা নাই। আজি অসমৰ পৰা বাহিৰত কাম কৰিবলৈ যাব নিবনুৱা যুৱক যুৱতীসকল, বাহিৰত তেওঁলোক মৰি যাব আৰু তেওঁলোকৰ ডেড বডিটো ঘৰলৈ ঘূৰি আহিব। অসমত এজন অসমীয়া মানুহে ব্যৱসায় কৰিবলৈ ল'ব, বহিৰাগত মানুহৰ অত্যাচাৰত তেওঁ অসমত সুইচাইড কৰিবলগীয়া হ'ব। আৰে এইটো কেনেকুৱা কথা? আৰু তাৰ পাছত আকৌ আচলতে গণতান্ত্ৰিকভাৱে নিৰ্বাচিত এখন চৰকাৰে তেওঁলোকে নিজৰ দায়িত্ব পালন নকৰি এই বহিৰাগত আচলতে ব্যৱসায়ী কেইজনক তেওঁলোকে সুৰক্ষা প্ৰদান কৰিবলৈ যাব। এয়াই নেকি খিলঞ্জীয়াৰ চৰকাৰ? এয়াই নেকি জাতি মাটি ভেটিৰ সুৰক্ষাৰ কথা কোৱা চৰকাৰ? আজি চাব আপোনালোকে, সকলো সংবাদ মাধ্যমত ইতিমধ্যে প্ৰকাশ পাইছে যে পৱন হাজৰিকাই কিমান দীঘল পৃষ্ঠাৰ এখন তেওঁ চুইচাইড নোট লিখি থৈ গৈছে। তেওঁৰ চুইচাইড নোটৰ প্ৰতিটো বাক্যত আচলতে স্পষ্ট হৈছে কিদৰে আচলতে পৱন হাজৰিকাক আত্মহত্যা কৰিবলৈ বাধ্য কৰোৱা হ'ল, কিদৰে আচলতে পৱন হাজৰিকাই 2জন বহিৰাগত বনিয়াৰ অত্যাচাৰৰ ফলত তেওঁ আত্মহত্যা কৰিবলগীয়া হ'ল। কিন্তু আজি তাৰ পিছতো যে অসম পুলিচ মনে মনে বহি আছে, আমাক যে কিবা এটা কৰিলে সন্ত্ৰাসবাদীৰ দৰে আমাক যে উঠাই লৈ যায়, আমাৰ ওপৰত যে এটেম্প টু মাৰ্ডাৰ লগাই দিয়ে। আজি এই মানুহ কেইজনক তোমালোকে কিয় ধৰিব পৰা নাই? আজি এই বহিৰাগত ব্যৱসায়ী কেইজনক তোমালোকে কিয় সুৰক্ষা দিবলগীয়া হৈছে? কাৰ স্বাৰ্থত সুৰক্ষা দিবলগীয়া হৈছে? আজি সকলোৱে চাওক, এজন পৱন হাজৰিকা লখিমপুৰ জিলাৰ ধলপুৰৰ পৰা আহি তেওঁ প্ৰথমে নিজে কোচিং কৰিবলৈ আহিছিলে, তাৰ পাছত তেওঁ ব্যৱসায়টোৰ লগত জড়িত হৈ পৰিছিলে, আৰু সেই ব্যৱসায়টোৰ লগত জড়িত হৈ যেতিয়া তেওঁ ব্যৱসায়টো লাহে লাহে সফলতাৰ দিশে গতি কৰিলে, লাহে লাহে তেওঁ যেতিয়া ব্যৱসায়টো কষ্ট কৰি তেওঁ যেতিয়া ব্যৱসায়টো অকণমান যেতিয়া ওপৰলৈ লৈ গ'ল, তেতিয়া এই বহিৰাগত তেওঁৰ কাষে বাৰে থকা মানুহ কেইজনৰ সহ্য নহ'ল, আৰু সহ্য নহৈ তেওঁলোকে হত্যা কৰা নাই, কিন্তু আত্মহত্যা কৰিবলৈ এই অসমীয়া যুৱকজনক বাধ্য কৰিলে। গতিকে জাতি মাটি ভেটিৰ কথা কোৱা চৰকাৰ এখনৰ দিনত অসমীয়া যুৱক এজন, খিলঞ্জীয়া থলুৱা যুৱক এজন এনেদৰে মৰি যোৱাৰ পিছত, এনেদৰে তেওঁ আত্মহত্যাৰ পথ বাছি ল'ব লগা হোৱাৰ পাছত চৰকাৰখন মনে মনে থকাটো আচলতে আমাৰ বাবে দুৰ্ভাগ্যজনক কথা। আমি স্পষ্টভাৱে চৰকাৰক দাবী জনাইছো, অতি সোনকালে যদি আচলতে এই বাকী 2জন মানুহৰ লগতে যিসকল মানুহৰ নাম সাঙুৰ খাইছে
সেই মানুহকেইজনক যদি গ্ৰেপ্তাৰ নকৰে অনাগত সময়ত ৰাইজৰ দলৰ ভাতৃ সংগঠন জাতীয় যুৱ বাহিনীয়ে এই বহিৰাগত বনিয়াৰ বিৰুদ্ধে আচলতে এক তীব্ৰ আন্দোলন গঢ়ি তুলিব। আজি আমি ইয়াৰ পৰা সকীয়াই দিছো যে হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপি চৰকাৰে খিলঞ্জীয়া আমাৰ থলুৱা যিসকল ব্যৱসায়ী, থলুৱা যিসকল উদ্যোগী তেওঁলোকৰ জীৱন জীৱিকা আৰু সুৰক্ষাৰ কথা নিশ্চিত কৰিব লাগে। আৰু এই যি আচলতে পৱন হাজৰিকাৰ মৃত্যুৰ লগত জড়িত পৱন হাজৰিকাক আত্মহত্যা কৰিবলৈ বাধ্য কৰোৱা যিকেইজন আচলতে কালপ্ৰিট তেওঁলোকক আচলতে অতি সোনকালে গ্ৰেপ্তাৰ কৰিব লাগে। আহি চাব আজি ব্যৱসায় বাণিজ্য যেন কেৱল মন্ত্ৰী পত্নী বিলাকৰ কাৰণে, মন্ত্ৰী ফেমিলিৰ কাৰণে। তেওঁলোকে যেতিয়া ব্যৱসায় কৰিব, তেওঁলোকে ব্যৱসায় কৰি ছাবচিডি ল'ব, চৰকাৰী ৰাজ সাহায্য ল'ব। তেওঁলোকে চৰকাৰী ৰাজ সাহায্য লৈ নিজৰ পৰিয়ালটো ঠিকেই চলাই থাকিব, নিজৰ ব্যৱসায় ঠিকেই চলাই থাকিব। কিন্তু সেই একেই মন্ত্ৰীজন, সেই একেই নেতাজন তেতিয়া মনে মনে থাকিব যেতিয়া আচলতে অসমত অসমীয়া ব্যৱসায়ী এজনে ব্যৱসায় কৰিবলৈ আহি যেতিয়া তেওঁ মানসিক অত্যাচাৰৰ সন্মুখীন হৈ যেতিয়া তেওঁ মৃত্যুক আঁকোৱালি ল'বলগীয়া হয়। গতিকে এই কথাটোতো বহুত এটা গুৰুত্বপূৰ্ণ কথা, এই কথাটোতো বহুত এটা আমি ভাবিবলগীয়া কথা, এই কথাটোতো বহুত এতিয়া সংবেদনশীল বিষয়। গতিকে এই বিষয়টো কিয় আচলতে চৰকাৰে গুৰুত্ব দিয়া নাই? কিয় হিমন্ত বিশ্ব শৰ্মা চৰকাৰে গুৰুত্ব দিব লগা বুলি ভবা নাই? নে কি পৱন হাজৰিকা কি অসমীয়া ল'ৰা নাছিল নেকি? পৱন হাজৰিকাৰ যে মৃত্যু হল, এজন যে অসমীয়া ল'ৰা যে আজি মৰি যাবলগীয়া হল, তাৰ দায়িত্ব কি চৰকাৰৰ নাই নেকি? তেওঁ সুৰক্ষা দিয়াৰ দায়িত্ব কি হিমন্ত বিশ্ব শৰ্মাৰ নাছিলে নেকি? চৰকাৰখনৰ নাছিলে নেকি? যদি আচলতে এজন ব্যৱসায়ীক সুৰক্ষা দিব নোৱাৰে, এজন সাধাৰণ মানুহক যদি সুৰক্ষা দিব নোৱাৰে, তোমালোকক কি অকল নিজৰ পৰিয়ালকেইটা সুৰক্ষা দিব লাগে তোমালোকক চৰকাৰ পাতিছিলে নেকি? আজি দেখিছো বিজেপিৰ মন্ত্ৰীসকলে, নেতাসকলে তেওঁলোকে নিজৰ ব্যৱসায়ক তেওঁলোকে আচলতে ডিফেণ্ড কৰিবলৈ গৈ, নিজৰ পৰিয়ালৰ ব্যৱসায়ক ডিফেণ্ড কৰিবলৈ গৈ তেওঁলোকে কয় যে ব্যৱসায় কৰি নাখালে কি খাব। এই পৱন হাজৰিকাটো ব্যৱসায় কৰিবলৈ আহিছিলে। এই পৱন হাজৰিকাটো এজন থলুৱা নতুনকৈ উঠি অহা তেওঁলোক এজন ব্যৱসায়ী আছিলে। তেওঁলোকক তোমালোকে কিয় সুৰক্ষা দিব নোৱাৰিলা? অকল তোমালোকৰ ফেমিলি কেইটা সুৰক্ষাৰ কাৰণে, অকল তোমালোকৰ নিজৰ সাংগু পাংগু নেতা পালি নেতা কেইজনৰ সুৰক্ষাৰ কাৰণে, অকল তোমালোকৰ নেতা কেইজনে, তোমালোকৰ নেতাৰ পৰিয়াল কেইটাই আচলতে তোমালোকৰ বিজনেছ আগবঢ়াই নিবৰ কাৰণে আচলতে অসমৰ মানুহে তোমালোকক চৰকাৰত পতা নাছিলেতো, অসমৰ মানুহে আপোনালোকক সেই আসনখনত বহোৱা নাছিলেতো। আজি এই নীলাক্ষী হাজৰিকাৰ যেতিয়া ফেচবুক পোষ্ট আপোনালোকে পঢ়িব সকলোৰে বেয়া লাগিব যে কিমান দুখেৰে এজনী ভনীয়েকে, কিমান আক্ষেপেৰে এজনী ভনীয়েকে আচলতে এনেদৰে ন্যায় বিচাৰি তেওঁলোকে যেতিয়া পুলিচৰ ওচৰত গৈ যেতিয়া তেওঁলোকে বিমুখ হৈ ঘূৰি আহিছে, তাৰপিছত তেওঁ আচলতে এনেদৰে এটা ফেচবুক পোষ্ট লিখিবলগীয়া হৈছে। এই ন্যায় বিচাৰি আজিৰ দিনত ফেচবুক পোষ্ট যদি লিখি থাকিবলগীয়া হয়, তেন্তে কি কৰি আছে অসম পুলিচে, কি কৰি আছে চৰকাৰখনে? ন্যায় বিচাৰি যদি মানুহে আজিও ফেচবুকত পোষ্ট লিখি থাকিবলগীয়া হয়, তেতিয়াহ'লে পুলিচৰ কাম ক'ত, প্ৰশাসনৰ কাম ক'ত? এই প্ৰশ্নটোৰ উত্তৰ আচলতে চৰকাৰখনে কিন্তু আমাক দিব লাগিব। এই উত্তৰবিলাকে, প্ৰাসংগিক প্ৰশ্নবিলাক আচলতে প্ৰশ্নবিলাকৰ উত্তৰ নিদিয়াকৈ আচলতে কোনো নেতা মন্ত্ৰী অথবা বিধায়কক, কোনো জনপ্ৰতিনিধিক আচলতে সাৰি যাবলৈ দিয়া নহব। সেইটো স্পষ্ট কথা। এজন অসমীয়া, থলুৱা অসমীয়াই, এজন খিলঞ্জীয়া অসমীয়াই আচলতে নিজক শেষ কৰি দিলে। আৰু তাৰপিছত এতিয়া সেই খিলঞ্জীয়া যুৱকজনৰ পক্ষত থিয় দিয়াৰ বিপৰীতে চৰকাৰখনে যে বহিৰাগত বনিয়াক, বহিৰাগত ব্যৱসায়িক যে আচলতে তেওঁলোকে সুৰক্ষা দিবলৈ বিচাৰিছে, এই সুৰক্ষা দিয়া কথাটো আচলতে আমি কোনো কাৰণত মানি ল'ব নোৱাৰো। পুনৰবাৰ আমি স্পষ্টভাৱে দাবী উত্থাপন কৰিছো যে এই পৱন হাজৰিকাৰ আত্মহত্যাৰ লগত যি কেইজন মানুহ জড়িত হৈ আছে, যাৰ যাৰ নাম পৰিয়ালৰ লোকে আচলতে এফআইআৰত উল্লেখ কৰিছে, তেওঁলোকক আচলতে অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰি তেওঁলোকৰ ওপৰত উচিত তদন্ত কৰি কঠোৰৰ পৰা কঠোৰ শাস্তি তেওঁলোকক প্ৰদান কৰিব লাগে, যাতে অনাগত সময়ত কোনো অনা অসমীয়া ব্যৱসায়ীৰ মানসিক শাৰীৰিক অত্যাচাৰৰ কাৰণে যাতে অনাগত সময়ত এজনো আমাৰ অসমীয়া ল'ৰাই, এজনো আমাৰ থলুৱা মানুহে যাতে নিজৰ জীৱন, নিজৰ জীৱিকা বিসৰ্জন দিবলগীয়া নহয়। আজিৰ এই সংবাদ মেলৰ পৰা চৰকাৰলৈ স্পষ্ট দাবী, যদি চৰকাৰখনে যদি কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰে, পুলিচে যদি কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰে, তেতিয়াহ'লে অনাগত সময়ত আমি কিন্তু ৰাজপথলৈ নামিবলৈ বাধ্য হ'ম। এই আচলতে বহিৰাগত
ব্যৱসায়ীসকলৰ বনিয়াসকলৰ আচলতে অটপালিৰ বিৰুদ্ধে অসমীয়াক কৰা তেওঁলোকে শোষণ আৰু অত্যাচাৰৰ বিৰুদ্ধে এইটো আমাৰ স্পষ্ট কথা